এইবাৰ পৰা যদি মোৰ ঘৰলৈ অসমীয়া কথা ক'ব নোৱাৰা বেপাৰী আহে কুকুৰ খেদা দিম। মই কৈছোঁ নহয়, কুকুৰ খেদা দিম। হেল্ল' গাইজ, ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবেহে বনোৱা হৈছে। ইয়াত যাতে কোনেও এই চুলি লকা ডাঙৰ মাথাটো পাতি মোৰ লগত কমেণ্টত তৰ্কাতৰ্কি নকৰে। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? সকলোৰে ভালনে? আজি আপোনালোকলৈ লৈ আহিছোঁ এটা ডাংকাটি বাৰীৰ কাহিনী। আৰু ডাংকাটি বাৰীৰ কাহিনীটো যদি চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টোত লাইক এটা কৰি প্ৰিয়জনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অকণমান নাপাহৰিব। তেতিয়াহে আমাৰ প্ৰতিটো নতুন নতুন ভিডিঅ' আপোনাৰ মোবাইললৈ নটিফিকেশ্যন হিচাপে যাব। তেতিয়াহ'লে পলম কিহৰ, ব'লক যাওঁ আজিৰ কাহিনীলৈ। চাওঁতে চাওঁতে ফাকুৱাচোন পালেহি। ইপিনে বহাগে ৰিঙি আলে। কালি পৰহি দেখিছোঁ কুলিয়ে কু কু বুলি চিঞৰিবলৈ লাগিলেই। চ'ত মাহটোতো চকুৰ প্ৰচাৰতে যাব। কি যে কৰোঁ আৰু দেই। বস্তু বজাৰত যিহে দাম। কাপোৰ কানিয়ে কিনিবানে? শাক পাচলিয়ে কিনিবানে? নে পিঠা বনাৰ কাৰণেই বস্তু কিনিবানে? নে বিহু বুলি মঙহ অকণমানকে খাবাহি? একদম উপায় নাইকিয়া হৈছে আৰু দেই। কিবা মাথা চাথাবোৰহে গৰম হ'বলৈ ধৰিছে আৰু। দাদাই কি চিন্তা কৰি বহি আছে হয়? কণপিতো দেখোন। বহিয়া কিনো চিন্তা কৰিবি হয়? নহয়, কিবা অকলে অকলে কথা পাতি থকা নিচিনা শুনিলোহি। নহয়, এনেই ভাবোতে ভাবোতে কিবা মুখৰ পৰা ওলাই গৈছে। বিহু পালেহি, ফাকুৱাটো কাইলৈ পৰহিলে পালেহি। চ'ত মাহটোৰ মাজত আছেনো কেইদিন বোলো। বস্তু যিহে জুই চাই দাম। কৃষ্ণ গোপাল বুলি ক'লো আৰু। বজাৰলৈ যাবই নোৱাৰি, একো এটা বস্তু তোঁৱাবই নোৱাৰি। সেইভাগে কিবা কিবি ভাবি আছোঁ। কথাটো নোহোৱা নহয় বাৰু দেই দাদাই। বজাৰত একো বস্তুতে আপুনি তোঁৱাবই নোৱাৰি। একদম হাতীৰ নিচিনা দাম ক'ব। আৰু এটা কথাও দাদাই, শাক পাচলি আজিকালি গাঁৱৰ মানুহে কৰে কেইটা? খেতি বাতি আজিকালি গাঁৱৰ মানুহে কৰে কেইটাই? হাঁহ মুৰ্গীটো নোপোহে, ঘৰ চোতাল লেতেৰা হ'ব। এইবিলাকে আৰু কি ক'ব, বস্তুৰ দাম নেবাঢ়িনো কি হ'ব? তাতে আকৌ চৰকাৰী বস্তুবোৰ GST আছেই। উপায় নাই আৰু। তাকেহে পায়। বোপায়ে উপায় নাপালে। আমিবোৰনো কোন হে? নে কি কওঁ? হয় হয় বাৰু দেই। পিছে হেৰি নহয় দাদাই, খুৰী নাই নেকি? নাই দেখা যে। আছে। নেথাকি ক'লেই যাব। ভিতৰত কিবা কাম লগাই আছে চাগে। এই যে চাই পাতি লাগব, চাই পাতি। দাদাই এইজনী ক'ৰবাত চাই পাতি উলিয়ালেহিও। তাকেহে বৰ বেলেগ ভাষা মাৰি দিছো। কিলো 200 টিয়া দিম নেকি দাদা? 1 কিলো। কিলো 200 টিয়া নেকি? হা দাদা হা, বিহু উপলক্ষে অল্প সস্তা লগাই দিছে। ক'ৰ পৰা আনিছে হে চাহপাত? কিটা কৈছ দাদা? আমি আপোনাৰ কথাটা ভালো কৰি বুজিছিস না। কিটা কৈছ মানে একোটো কোৱা নাই। কোনটো মেলৰ পৰা আনিছো সেইটোহে কৈছো। আপুনি কি বলতে আছেন? আমি কিছু বুঝতে পারি না দাদা। হা কি আচৰিত? এইজনী অসমৰ নহয় নেকি? অসমতে আছে, আকৌ অসমতে চাহপাত বিকিবলৈ আহিছে। আকৌ অসমীয়া কথাটোকে বুজি নাপাই যে। কি আচৰিত? এই শুনিছ নাই? কি কৰি আছ ভিতৰত? চাহপাত লাগে নি? চাহপাত আছো না। নাই যদি লৈ থৈ একেচতে বিহুলৈকে হ'ব। 200 টকা কৈছে, অকণমান সস্তা লগাই নেকি আৰু কেনেবাকে? চাহপাত আনিছা নেকি? কেই টকা কৈছা কেজি? কিলো 200 টিয়া বডি। কত দিম আপনারে? হয় নেকি? হেৰি নহয়, তোমাৰ ঘৰ কোন জেগাত? ক'ৰ পৰা আহিছা তুমি? আপনারে চাহপাত কত দিম বডি? নহয় মানে তোমাৰ ঘৰটো কোন জেগাত, ক'ৰ পৰা আহিছা সেইটোহে সুধিছো মই। আপনারে কত লাগব? জলদি জলদি কইন বডি। আমাৰ অনেক দূৰ যাইতে লাগে। শুনিছে? এজনী অসমীয়া বুজি নাপায় নেকি? মই কিবা সুধিছো, কিবা কৈছাগে যে। খুৰী, এজনী বাংলাদেশী হপায়। বাদ দিয়ক নল'ব। যাগে যা, লাগবো না। কণপিতো কেতিয়া আহিলা? মই চাহপাতৰ কথা সুধি থাকোঁতে তোমাক মাতিবলৈকে পাহৰিছিলো, বুজিছানে? তুমি ঠিক কথা কৈছা কিন্তু দেই। অসমীয়া বুজি নাপায়। এজনী বাংলাদেশী হপায়। এজনীৰ পৰা ল'বই নালাগে ন? না বডি না, আমি বাংলাদেশী না। আমাৰ বাৰী যে গোলাঘাট টাউনে আমাৰ বাৰী। আমাৰ নাম ডাংকাটি বাই। তই ডাংকাটি বাই হবা, তই যিয়ে বাই হ। মুঠতে নেলাগে কৈছো, নেলাগে। হেৰৌ, অসমতে থাক, অসমতে খাওঁ, অসমতে বস্তু বিকিবলৈ আহিছ। অসমীয়া কথাটো নাজানো। লাগবো না, যাও। ঠিক কৈছ কণপিতো। আমাক চাহপাত লাগবো না। তই ইয়াৰ পৰা যাও। ৰ'বচোন, তেনেকে কৈ নিদিব। ছোৱালীজনী আহিছে হয় ইমান দূৰৰ পৰা খোজকাঢ়ি বিকিবলৈ। লৈ লওক নহ'লে আধা কেজিমান। বডি, আজি আমি সারা দিন কিছু খাইছি না। আমার বাড়িতে 5টা মেয়ে আছে, 3টা ছেলে আছে। ওইগুলা পেটের কথা আছে। আজি আমি যাত্রা করতে পারছি না। কি মেয়ে ছেলে কই আছা? মই বুঝিয়ে পোৱা নাই একো। এই যে বডি, আমার ল'ৰা ছোৱালী কথা কইতে আছি আমি। আপুনি বুঝতে পারছে না? কিছু একটা লয় আমার দয়া করুন বডি। তোৰ ল'ৰা ছোৱালী কথা ভাবিবলৈ হা আমি ভৰিয়াত বহি আছো। যা, নালাগে। কণপিতো, তেনেকে ক'ব নেপায় আৰু আপুনি শুনিছে? বেচেৰীজনী চাওকচোন, যাত্ৰাই কৰিব পৰা নাই কৈছে। আকৌ ল'ৰা ছোৱালীচোন বয়ে গাল, তেহেঁতও খোৱা কথা আছে। 1 কেজিমান লৈ লওক নহ'লে। আৰু ইমান দূৰৰ পৰা খোজকাঢ়ি আহিছে হয়, লৈ লওঁ নেকি নহ'লে? কৰাহে কি কৰা? লোৱা যদি লৈ থোৱা নহ'লে। বেচেৰীজনী হয়ও বাৰু কথাটো। হেৰি কৰা, 1 কেজি এটা দিয়া। কিমান 200 টকা কৈছিলা ন? 20 টকামান কমাবা নহ'লে। না বডি না, কম করতে পারুন না। 180 টিয়া আমরা কিনা আছি। আপনারা 180 টিয়া দিলে আমার কিটা থাকবো? আপনি ললে 2 কেজি একটা লয় লইন। 20 টিয়া একটা কমাই দিমু। হয় ন? কি করো হয়? 2 কেজি এটাকে লৈ লওঁ নেকি নহ'লে? লৈ থোৱা। এনে বিহু আহি আছে, চাহপাত লাগিবই দিয়াচোন। ঠিক আছে। তুমি হেৰি কৰা, 2 কেজি এটা দিয়া তেতিয়া। মই পইচা আনিছোগে ৰবা দেই। এইটা বডি, চাহপাতটা লইন। দিয়া। বডি, তাহলে আমি এখন আইছি। আইছি, যোৱা। মানুহ মাৰি দিব দেই। এই যে চাই পাতি কিলো 200। কণপিতো, তুমি অলপ বহা তেতিয়াহ'লে। মই চাহ বনাওগৈ দেই। নতুন চাহপাতেহে খাই যাবা। জক খুৰী, বনাওগে জক। মই অলপ বহিছো বাৰু। এই যে কিলো 200 চাই পাতি। মানুহৰ জীৱনবোৰ চাচোন। ল'ৰা ছোৱালী এৰি গোটেইখন গাঁৱে ভূঞে অনাই বনাই বস্তু বিক্ৰী কৰিবলগীয়া হৈছে কেৱল পেটটোৰ কাৰণে। নহয়নে বাৰু কণপিতো? কথাটো হয়ও হোৱাটো, কিন্তু নহয়ও। কি কথাটো হয়ও মানে নহয়ও? কি ক'ব বিচাৰিছ তই আচলতে? চাওক দাদাই, কা আমাক নালাগে, কা আমি নামানো,
আমাক বুজাই লাভ নাই, আমি একো নুবুজো বুলি শ্লোগান দি ধৰ্ণা দি ৰাজপথ অৱৰোধ কৰি থাকিলে অকল নহ'ব। এক পক্ষত বিদেশীক আমিও আশ্ৰয় দিছোঁ দাদাই। হে কি ক'লেও কণপিত তই এষাৰ, মই হ'লে আকৌ একো বুজি নাপালোঁ। বুজিব দাদাই, অকণমান চালি জাৰি চালে নিশ্চয় বুজিব। এতিয়া মন কৰকচোন, দাং কাটি জানিলেকে মন কৰক। তাই আহিলে, চাহপাত বিকিলে, গুচি গ'ল, কিন্তু তাই অসমীয়া ভাষাটোকে নাজানে। আকৌ বোলে তাই ঘৰ ক'লে গোলাঘাটত, তাই বোলে অসমৰে। তাই যদি অসমৰে, অসমীয়া ভাষাটো নিশ্চয় তাই জানিব লাগিছিল। হয় দেই, তোৰ কথাটোতো যুক্তি নথকা নহয় কিন্তু। চাওক দাদাই, মোৰ কথাটোত যুক্তি আছে বা নাই মই সেইবিলাক নাজানো, নুবুজো আৰু বুজিবলৈ চেষ্টা নকৰোঁ। কিন্তু মই যি দেখিছোঁ, যি ভাবিছোঁ, মই সেয়া কথাহে আপোনাক কৈছোঁ। এই দাং কাটিৰ দৰে আৰু কিমান গাঁৱে ভূঞে এনেকুৱা মানুহ ঘূৰি ফুৰিছে, আপুনি এবাৰ চিন্তা কৰিছেনে? যিসকলে অসমীয়া ভাষাটোকে নাজানে, সিহঁতে আকৌ অসমতে ব্যৱসায় কৰি এই ল'ৰা ছোৱালী পোহপাল দি আছে। হয় কিন্তু দেই কথাটো। আৰু কি গম পাইছেনে দাদাই? ইহঁতে এনেকৈ অনাই বনাই অসমত ঘূৰোতে ঘূৰোতে এদিন অসমীয়া কথাটো সম্পূৰ্ণকৈ বুজি পাবগৈ আৰু অসমীয়া ক'বও পাৰিব। তেতিয়া কি ক'ব জানেনে? কি ক'ব? তেতিয়া সিহঁতে ক'ব, মোৰ অসমতে জন্ম, মোৰ মা দেউতা অসমৰ, মই অসমৰ, আকৌ মোক বাংলাদেশী ক'লে নহ'ব নহয়। হয় কিন্তু দেই কথাটো। চাওক দাদাই, এনেকুৱা মানুহ, এই দাং কাটি বাই নিচিনা মানুহ অসমত আপুনি বহুত লগ পাব। বহুতে ভাষাটোকে নাজানে, কিন্তু অসমত ব্যৱসায় কৰি নিজকে অসমৰ হয় বুলি চিনাকি দি ঘূৰি পকি খাই আছে। আৰু আমাৰ মৰমীয়াল হৃদয়বান অসমীয়া মানুহখিনিয়ে সিহঁতক থাকিবলৈ জেগা দিছে, সিহঁতৰ পৰা বস্তু ক্ৰয় কৰিছে, সিহঁতৰ ল'ৰা ছোৱালীৰ কথা চিন্তা কৰি, সিহঁতৰ ভৱিষ্যতৰ কথা চিন্তা কৰি অসমত থাকিবলৈ দিছে। তাৰ পিছত কিন্তু অসমীয়াৰ পেটতে গুৰ মাৰি আছে। এতিয়া চাওকচোন, এই দাং কাটিলৈকে চাওক, তাই ভাষাই বুজি নাপায়। কোনোটোহে অসমীয়া বুজি পায়, কোনোটোহে বুজি নাপায় আৰু ক'বতো নোৱাৰে। কিন্তু তাই পাওঁটো কি দেখিছেনে? এই যে 200 কিলো গোটেই গাঁৱত চিঞৰি ফুৰিব। আমি যদি তাইক লাখুটি এডালৈ 2 চাট দি খেদিলোহেঁতেন, তাই কিন্তু দ্বিতীয় দিনা এইখন গাঁৱত, এইখন ঘৰত ভৰি নথলেহিহেঁতেন। তাই তেতিয়া লাহে লাহে অসম এৰি পলাবলৈ চেষ্টা কৰিলেহেঁতেন। কেলে? আপুনিও কৰিলেহেঁতেন, ময়ো কৰিলোহেঁতেন। এনেকৈ যদি 10খন গাঁৱৰ মানুহৰ পৰা তাই যদি এদিন খেদা খালেহেঁতেন, তাই বাপ বুলি অসম এৰি নিজৰ ঘৰলৈ যাবলৈ বাধ্য হ'লহেঁতেন। আৰু আপুনি মন কৰিছেনে? বজাৰ হাটলৈও যাব নোৱাৰে। এই চব্জি বজাৰে কওক বা কিবা বজাৰে কওক, তিনিআলি চক এটা বা বজাৰৰ চক এটাত চাবচোন, আপুনি অসমীয়া ভাষা বুজি নোপোৱা, অসমীয়া কথা ক'ব নোৱাৰা 10জনৰ জেগাত এজন হ'লেও মানুহ পাব। এজন হ'লেও দোকানী থাকিব যিজনে অসমীয়া কথা ভালকৈ বুজি নাপায়, অসমীয়া কথা ভালকৈ ক'ব নোৱাৰে। কিন্তু আমি তেখেতৰ পৰা জানো বস্তু ক্ৰয় কৰা নাই? কিন্তু আমাৰ যদি খাতি গাঁৱলীয়া মানুহ এটাই এই চব্জি কেইটামান উলিয়াই থয়, এই পুকীয়া, এই ঘূনে খোৱা, এই ঘৰৰে খেতি পাৰিব দিয়ক, 2 টকা সস্তাত ল'বলৈ দৌৰ মাৰি যায়। আৰু যদি নিদিয়ে, নলয়, লাগিলে সেই বেলেগ বিদেশী এটাৰ পৰা ল'ব। তথাপিতো কিন্তু সেই খাতি খোৱা মানুহটোৰ পৰা বস্তু ক্ৰয় নকৰে, কাৰণ সেইখিনি লোকেল বস্তু, পুকীয়া থাকিবই অলপ। হয় তই কোৱা কথাটো কিন্তু মই এতিয়াহে চিন্তা কৰিছোঁ দেই। তই কোৱা কথাটো মিছা নহয় কিন্তু দেই কণপিটো। নাই এইবাৰ পৰা যদি মোৰ ঘৰলৈ অসমীয়া কথা ক'ব নোৱাৰা বেপাৰী আহে, কুকুৰ খেদা দিম। মই কৈছোঁ নহয়, কুকুৰ খেদা দিম। আৰু মই 10জনকো ক'ম যে যদি কোনোবা অসমীয়া নজনা বেপাৰী আহে, বস্তুটো লোৱা দূৰৰে কথা, লাখুটি লৈ 2 চাট টিকা দি পানি কুকুৰ খেদা দিবলৈহে ক'ম আৰু। আপুনি এতিয়াহে এটা ঠিক সিদ্ধান্ত লৈছে দাদাই। কাৰণ বাংলাদেশী অসমলৈ আহি প্ৰথম কৰেহি কি? কিবা এটা ব্যৱসায় আৰম্ভ কৰিব, নহ'লে গাঁৱে ভূঞে হকাৰৰ কাম কৰিব। সেইজন মানুহক চিনি পাবলৈ বেছি সময় নালাগে। আপোনাৰ নিচিনাকৈ যদি গোটেই গাঁৱৰ মানুহখিনি সেই কামটো কৰে, তেতিয়াহ'লে এইখন গাঁৱৰ নাম শুনিলে বাংলাদেশী এবাৰ আহিব, 2বাৰ নাহে আৰু। সি লাহে লাহে সেই গাঁৱৰ পৰা আঁতৰি যাব। আৰু যদি সেইটো কামকে গোটেই অসমে কৰে, তেতিয়াহ'লে এদিন চাব বাংলাদেশীয়ে অসমৰ নাম শুনিলে কঁপি থাকিব। অসমত কিন্তু ভৰি থ'বলৈ নাহে। ঠিক কৈছ কণপিটো তই। জয় আই অসম। হেল্ল' গাইজ, ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবেহে বনোৱা হৈছে। ইয়াত যাতে কোনেও এই চুলি লকা ডাঙৰ মাথাটো পাতি মোৰ লগত কমেণ্টত তৰ্কাতৰ্কি নকৰে। আৰু যদি ভিডিঅ'টো সঁচাকৈয়ে ভাল লাগিলে, মোৰ কথাখিনি শুনি যদি সঁচাকৈয়ে ভাল লাগিলে, তেতিয়া লাইক এটা কৰি কমেণ্টত জনাবচোন ভাল লাগিল নে বেয়া লাগিল। আৰু যদি মোৰ চেনেলটোলৈ আপুনি পোনপ্ৰথমবাৰৰ বাবে আহিছে, তেতিয়া কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব আকৌ। ছাবস্ক্ৰাইব কৰি তাৰ পিছতহে যাব, নহ'লে মোৰ নতুন আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে নাপাব নহয়। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ তেতিয়া আহোঁ। বাই বাই।